Hello friends, today I will discuss about the DPHAM counseling and BPHAM counseling under affiliated Srimant Hongardeva University and Health Sciences and also Private Institute of Assam. So first of all we will discuss about for counseling. এবার কাউন্সেলিং কেতে হব যেহেতু অলরেডি ৰিজাল্ট ডিক্লেয়াৰ কৰিছে মেৰিট লিষ্ট ওলাই গৈছে তো তেতিয়াহ'লে কাউন্সেলিং কেতিয়া ষ্টাৰ্ট হ'ব আৰু কাউন্সেলিংটো অফলাইন হ'ব নে অনলাইন হ'ব তাৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ কি লাগিব আজি আমাৰ এইটো ভিডিঅ'ত আলোচনা হ'ব তো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব তো আমি যদি চাওঁ according to 2023 অনলাইন কাউন্সেলিং হৈছিলে আৰু 2024 কি হ'ব অফলাইন হ'ব না অনলাইন হ'ব তো আমি যদি প্ৰিভিয়াছ যিখিনি এক্সাম গ'ল যেনেকুৱা PHC নাৰ্ছিং এক্সাম এইটো শ্ৰীমন্ত শংকৰদেৱৰ আণ্ডাৰতে হয় তো সেইটোত অলৰেডি অফলাইন কাউন্সেলিং হৈ গৈছে তো আমি সেইবিলাক এক্সামৰ পৰা আমি গম পাব পাৰে যে যিটো CWৰ যিটো মানে ফাৰ্মাচী এণ্ট্ৰেন্স যিটো এক্সামিনেশ্যন এইটো অফলাইন কাউন্সেলিং হ'ব তো আৰু অলৰেডি নোটিছ এটা আহি গৈছে যে মিনিমাম পাৰ্চেণ্টাইল মিনিমাম মাৰ্ক কিমান লাগিব তেতিয়াহে সিহঁতে কি কৰিব পাৰিব প্ৰাইভেটত পঢ়িব পাৰিব তো সেইখিনি মাৰ্ক আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে তো তাৰ পৰা চাই ল'ব আৰু কাউন্সেলিংটো এইবাৰ অফলাইন হোৱাৰ সম্ভাৱনা বেছি আছে তো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে কাউন্সেলিংৰ নোটিছ অহাৰ লগে লগে আপোনালোক গম পায় তো আৰু এটা কথা কাউন্সেলিংত কি ডকুমেণ্টছ লাগিব কি ডকুমেণ্টছ লাগিব এক নম্বৰ হ'ল PRC মাষ্ট বি লাগিবই 2 নম্বৰ 10+2 marksheet plus certificate plus class 10 pass certificate marksheet আৰু যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে সিহঁতৰ কেটেগৰী সাৰ্টিফিকেট মাষ্ট বি লাগিব লগতে যেটো এন্ট্ৰেন্স এক্সামৰ যেটো এডমিট কাৰ্ড স্কোৰ কাৰ্ড হেতু লাগিব এডমিট কাৰ্ড লাগিব আৰু লগতে আৰু এটা কথা কওঁ PRC টো বহুত জৰুৰী PRC টো লাগিবই তো যিসকল এতিয়ালৈকে কোনো ডকুমেণ্টছ বনোৱা নাই সিহঁতে সোনকালে ডকুমেণ্টছখিনি বনাই ল'ব আৰু কেটেগৰী সাৰ্টিফিকেট আৰু যিবিলাক OBC NCL কেণ্ডিডেট আছে সিহঁতৰ NCLৰ যেটো সাৰ্টিফিকেট বা ST HC প্লেন ST হিল যিবিলাক কেণ্ডিডেট আছে সিহঁতৰ সাৰ্টিফিকেটখিনি কাৰ্ড সাৰ্টিফিকেটখিনি সোনকালে বনাই ল'ব তো যাতে আপোনালোকৰ কাউন্সেলিংৰ সময়ত কোনো ধৰণৰ প্ৰব্লেম নহয় তো আপোনালোকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিব যে মই যাতে মোৰ ভিডিঅ'খিনি সোনকালে পাই যাব পাৰে তো থেংক ইউ আজিৰ কাৰণে এইখিনি থেংক ইউ অল দ্য বেষ্ট